আৰু ইফালে গোটেই ঘটনাক্ৰমৰ পিছত সাংবাদিক মুছাদ্দিক হুছেইনৰ ওচৰত ক্ষমা খুজিলে প্ৰসন্ন ৰাভাই। কিছু সময় পূৰ্বৰ খবৰ, মুছাদ্দিক হুছেইনক ভাতৃ হিচাপে ক্ষমা প্ৰাৰ্থনা প্ৰসন্ন ৰাভাৰ। স্থানীয় ৰাভা ছাত্ৰ সন্থাৰ তৎপৰতাত সমগ্ৰ ঘটনাক্ৰমৰ বাবে ক্ষমা বিচাৰিলে প্ৰসন্ন ৰাভাই। প্ৰতিদিন টাইমৰ ওচৰতো ক্ষমা প্ৰাৰ্থনা প্ৰসন্ন ৰাভাৰ। ক্ষমা বিচাৰি প্ৰসন্ন ৰাভাৰ মন্তব্য, যি হৈছে মোৰ বাবেই হৈছে, এনে হুলস্থুলীয়া পৰিৱেশ হ'ব নালাগিছিল, মই বৰ লজ্জিত হৈছোঁ। গোটেই কথাখিনি কিছু সময় পূৰ্বে যিহেতু গোটেই কাৰ্যক্ৰমণিকা সংঘটিত হৈছে, মই পোনে পোনে মুছাদ্দিক হুছেইনৰ ওচৰলৈ গৈছোঁ গোটেই কথাখিনি সবিশেষ জানিবৰ বাবে। ভেৰগাঁৱত গীৰ গায় ছ'চিয়েল মিডিয়াত প্ৰচাৰিত এটা বাতৰিক লৈ আমি আজি উপস্থিত হৈছিলোঁ বেতাৰ গাঁৱত। আৰু এই বেতাৰ গাঁৱত আচলতে আমি এক অবাঞ্ছিত পৰিৱেশৰ তাত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল। আৰু তেনে এটা পৰিৱেশত আৰু এই মুহূৰ্তত আচলতে মই উপস্থিত আছোঁ ভেৰগাঁও আৰক্ষী চকীত। আৰু যিজন লোকৰ প্ৰতি যিটো অভিযোগ উত্থাপন হৈছিলে, যিহেতুকে সেই যিটো ঘটনা ঘটিছিল বা মোক আবদ্ধ কৰি ৰখাৰ যিটো ঘটনা ঘটিছিল, সেই সময়ত কিন্তু প্ৰসন্ন ৰাভা ডাঙৰীয়া তেখেত উপস্থিত নাছিল। শেহতীয়াভাৱে ওদালগুৰি আৰক্ষী অৰ্থাৎ ভেৰগাঁও আৰক্ষী থানা আৰু টংলা আৰক্ষী থানাৰ অচিৰ হেৰিত মই আচলতে উদ্ধাৰ হৈ আহিবলৈ সক্ষম হৈছিলোঁ। আৰু তেনে মুহূৰ্তত প্ৰসন্ন ৰাভা ডাঙৰীয়া আমাৰ লগত আছিল। আৰু গোটেই ঘটনাটোৰ সম্পৰ্কত মই তেখেতৰ পৰা আচলতে জানিম। আজি যিটো ঘটনা ঘটিল, সঁচাকৈ অতি দুৰ্ভাগ্যজনক এটা ঘটনা। ময়ো বিচৰা নাছিলোঁ তেনে এটা ঘটনা হ'ব বুলি, কিন্তু এনে এটা পৰিৱেশৰ সৃষ্টি হ'ল। গতিকে এটা অবাঞ্ছিত পৰিৱেশৰ হ'ল। আপুনি যিহেতুকে গোটেই কথাখিনি কৈছে, আপুনি নথকা অৱস্থাত হৈছে, সেই কথাও মই এই ক্ষেত্ৰত আচলতে আপুনি কি ক'ব? হয়, নমস্কাৰ। মই আপোনালোকৰ চেনেলৰ যোগেদি মই অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নমস্কাৰ জনাইছোঁ। আজি যিটো নেকি ঘটনা ঘটি গ'ল মই নথকাৰ সময়ত, সেইটো খুব দুখ লগাজনক ঘটনা হৈছে, পৰিতাপৰ ঘটনা হৈছে। সেইটো ময়ো নিজাকে উপলব্ধি কৰিছোঁ। আৰু আপোনালোকৰ যেতিয়া নেকি আপোনালোকে গৈ পায় আমাৰ তাতে, আমাৰ ঘৰৰ মানুহ নাছিলে বুলি আপুনিও প্ৰকাশ কৰিছে। ঘৰৰ ভিতৰত কাম কৰি আছিলে আৰু প্লাছ আমাৰ দেউতা বাহিৰত আছিলে, নহয় জানো? সেই সময়ত আপোনালোকে পিছফালৰ পৰা দুজন মানুহক লৈ দুজন অৱস্থাত আছিলে চাগে, নহয় জানো? সেই সময়ত গৈছে, গৈ মেলি তাতে যোৱাত এটা হুলস্থুলৰ এটা পৰিৱেশ হ'ল। আৰু সেই সময়ত যিহেতুকে বাৰু যা নহওক, যিটো ঘটনা ঘটি গ'ল সেইটো হৈয়ে গ'ল। আপুনি ৰাজহুৱাভাৱে যিহেতুকে তেনে এটা পৰিৱেশ সৃষ্টি হ'ল, কি ক'ব? গোটেই ঘটনাটো প্ৰতিদিন টাইমৰ নিৰ্দেশতে মই আচলতে উপস্থিত হৈছিলোঁ। হয় হয়, আচ্ছা, এইটো কথাখিনি মই ক'ব লাগিব যে আমাৰ গুৰুখিনি হ'ল আমাৰ বসন্ত শৰণীয়া। তেখেতৰ ঘৰ হ'ল আপোনাৰ চাংচাৰিত হয়। তেখেতে মহৰীপাৰাত গৰুখিনি আনি তেনে থৈ দিছিলে। সেই মহৰীপাৰাত গৈ মেলি মই গৰু পালক হয়, বিশেষকৈ মই মীন পালক হয়। মীন পালকৰ লগতে সংযত ৰাখি মই কুকুৰা হাঁহ পালন কৰোঁ। আৰু তাৰ লগতে ছাগলীও আছে মোৰ, আৰু গৰুও মই পালন কৰোঁ। আৰু গৰু অলপ বাঢ়াওঁ বুলি মই অলপ ভাল গৰু মই বিচাৰি ফুৰিছিলোঁ। সেই মুহূৰ্তত এই গীৰ গাই কেইজনী মই দেখা পাইছিলোঁ। আৰু তাতে দেখাই মাত্ৰ নহয়, মোক কৈও পঠালে যে গীৰ গাই আছে ইয়াতে, অলপ একেবাৰে বেয়া অৱস্থাত আছে, যদি মালিকে দিয়ে হয়তো সেইখিনি পাব পাৰে, সেনেকুৱা ধৰণৰ কৈ সোধাত বা কোৱাত ময়ো ইচ্ছা প্ৰকাশ কৰিলোঁ। আৰু যেতিয়া গ'লোঁ চাব যাওঁ যে তাতে গাইকেইজনী খুব দুখ লগাজনক ভাৱে তেওঁলোকে ৰাখিছে বা তাতে আছিলে। সেইখিনি মোৰ খুব দুখ লাগিল অন্তৰত। তাৰপিছত যিহেতু মই গোপালক হয়, সেইকাৰণে সেই গাইকেইজনীক অলপ ৰক্ষণাবেক্ষণৰ কাৰণে বা অলপ তেওঁলোকক অলপ সেৱা শুশ্ৰূষা কৰাৰ কাৰণে মই আকৌ নেক্সট দিনা গৈ তাতে ঔষধ পাতিও লৈ গৈ খেৰ চেৰ বা চাপৰ থাপৰ লৈ গৈ মই তাতে গৈছিলোঁ। তাৰপিছতহে মই মালিকৰ লগত সাক্ষাৎ হয়। সেই মালিকে পিছত মোৰ মালিকৰ নাম কি? মালিকৰ নাম বসন্ত শৰণীয়া। তেখেতৰ ঘৰ আপোনাৰ চাংচাৰিত। এতিয়া কথা হ'ল, আপুনি আচলতে কি ক'ব? এনেকুৱা এটা ঘটনা ঘটিল, আপুনি আতংকিত হৈ থকাটো স্বাভাৱিকে বাৰু, আমিও ঠিক সেইটো কথা উপলব্ধি কৰিছোঁ। যিহেতুকে এজন সাংবাদিকক আপোনাৰ ঘৰত অপদস্থ কৰা হ'ল বা তেনেধৰণে এটা হৈ গ'ল, যিহেতুকে আমাৰ কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষক আপুনি কি আহ্বান জনাব? আচ্ছা, কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ বা কৰ্তৃপক্ষক মই প্ৰণাম কৰিয়ে মই ক'ব বিচাৰিছোঁ, আমি হ'ল সহজ সৰল,
আমি যিখিনি চিন্তা কৰি পাওঁ সেইখিনিয়ে আমি মানে যথেষ্ট বুলি ভাবোঁ আৰু সেয়েহে আমাৰ যিহেতু ইয়াতে আতংকিতৰ মানে এটা কিবা এটা পৰিৱেশ হৈ গৈছে বা আমাক যে মানে ভুৱা এটা মানে মেছেজ ওলাইছে মোৰ নিচিনা এজন সাধাৰণ ব্যক্তিক যে এটা মানে পলাতক অৱস্থাত বা সেনেকুৱা ধৰণৰ কিছুমান মানে মন্তব্যবিলাক আগবঢ়াইছে সেই মানুহখিনিও তাৰমানে ভাল পোৱা নাই আজি য'ত নেকি যোৱাকালি মানে মোৰ ঘৰত শ শ মানুহ আছিলে শ মানুহ থাকি মানে দীপেন ডেকা বুলি যিজন দি মানে তেখেত মানে কি ক'ম আৰু তেখেতক বহুতে বহুত ধৰণৰ মন্তব্য দিয়ে মোৰ মুখত সেইটো শুভ নাপায় মই নকওঁ বাৰু বেয়া কথা এইটো তেখেতে অন্ততঃ জানিব লাগিছিলে চিনি পাওঁ কিবা পাওঁ সেইখিনি কথা মানে তেওঁ ইয়াতে মানে সৃষ্টি কৰি দিয়াৰ পিছতেই আপোনাৰ নিচিনা এজন মানে সভ্য আপোনাৰ নিচিনা এজন মানে বিশেষ ব্যক্তি অহাৰ পিছত আপুনি অপদস্থ হ'বলগীয়া হ'ল সেয়া মই কিন্তু ক্ষমা মাগিছোঁ মই ব্যক্তিগতভাৱে আৰু যিয়ে নকৰক যিহেতু মোৰ কাৰণে হৈছে সেইকাৰণে মই মানে নিজাববীয়াকৈ মই ক্ষমা ভিক্ষা মাগিছোঁ আৰু সৰু হিচাপে আপোনাৰ কৰ্তৃপক্ষ বা আপোনালোকে যাতে মোক ভাই বুলি মানে ক্ষমা কৰি দিয়ে সেইখিনিও মই মানে